হেল্ল' ফ্ৰেণ্ডছ, এয়া আমাৰ খানাৰ আৰম্ভণি হৈছে। মই ওপৰৰ পৰাই চাই আছিলোঁ কাৰণ মই তললৈ নামি যোৱা নাছিলোঁ এতিয়া। আৰু আমাৰ খুৰাই এইবিলাক যোগাৰ কৰি আছে, মানে চৌকাবিলাক সাজি আছে। এইটো যে দেখিছে ডাঙৰটো, এইটো হৈছে আমাৰ মানে জুই ফুৱাবৰ কাৰণে এক্সট্ৰাকৈ বনাইছে। আৰু সেইফালে দুটা ভাত আঞ্জা ৰান্ধিবৰ কাৰণে দুটা বনাইছে। আৰু এইখন ওপৰত ধুনীয়াকৈ ত্ৰিপাল টানি দিছে আৰু লাইট চাইটবিলাক ধুনীয়াকৈ দিয়া হৈছে। একদম এতিয়া খানাৰ কাৰণে প্ৰিপাৰেশ্যন চলি আছে। বোলক মই তলত যাই আপোনালোকক দেখুৱাম কি কি কৰিছে। বাবা যাম ৰবা। হাই ফ্ৰেণ্ডছ, গুড ইভিনিং। আজি হৈছে ভোগালী বিহুৰ উৰুকা আমাৰ বৰপেটাত। গতিকে আমি এতিয়া খানা খাবলৈ সাজু হৈছোঁ। তলত সকলোৱে লগ হৈ আমি খানা খাম। মানুহ হ'ব আৰু 25জনমান হ'ব মানুহ। আমি গোটেইবিলাকে এতিয়া মানে চব্জি তব্জি কুটি আছে, মই যোৱা নাই। আৰু দেখুৱালোৱে আপোনালোকক ওপৰৰ পৰা দৃশ্যটো কেনেকুৱা হৈছে। ত্ৰিপাল চিপাল ধুনীয়াকৈ টানিছে। এতিয়া আমি তাত গৈ অকণমানকৈ শ্বুট কৰিম আৰু আপোনালোককো দেখুৱাম। তো চাই থাকক ভিডিঅ'টো। কি তই থৈ আহা কি শুনো কি দিয়া দা 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 যা সেইখিনি যা। হ'ব দিয়া। Kamu balik gue. কাম কৰাটো দেখাম দে অলপ, নহ'লে আৰু আইফান নাই না। এয়া আমাৰ গধূলিৰ আহাৰ ৰেডি হৈ গ'ল, মানে আলু ভাজি আৰু ডিম। আমি গোটেইবিলাকে এনেকৈ খোৱাত ব্যস্ত হৈ আছোঁ। এইখিনি মানে আৰু ষ্টাৰ্টাৰ হিচাপত, তাৰপিছত আৰু আহি আছে বাকী খাদ্যবিলাক। এয়া আমি গোটেইবিলাকে খাই আছিলোঁ লগ হৈ।
ঠাণ্ডাৰ দিন মানেই আচলতে খানা হয়, কিন্তু তথাপিতো মাঘ বিহুৰ উৰুকাৰ দিনাখন আৰু বেছি স্পেচিয়েল হয় আমাৰ, কাৰণ প্ৰত্যেক বছৰে আমি এই খানাখন ধুনীয়াকৈ গোটেইবিলাকে ফেমিলি লগ হৈ খোৱা পৰে। গতিকে সেইকাৰণে আমাৰ মানে ফূৰ্তিটো বহুত বেছি হৈ যায়। এয়া গোটেইবিলাকে মিলিজুলি কামবিলাক কৰি আছোঁ আমি। মোৰ অকণমান বিশেষ অসুবিধা থকাৰ কাৰণত মই ইমানখিনি কৰিব পৰা নাছিলোঁ, কিন্তু তথাপিতো এনজয়খিনি বহুতেই কৰিছোঁ। এয়া আমি খাই আছোঁ। আপোনালোকে বাৰু খায়নে এনেকৈ লগ হৈ খানা? জনাবচোন কমেণ্টত। বাহির ঘুরে ওয়ানা ঘুরে রে দিয়ানা প্রেরণা ইয়ারে খাবতির ওয়ানা প্রেমর জুট পাখনা গীতেরে ঘুরে রে হিয়ানা বেটে রে প্রণয়র ছবি আঁকানা মনরে বন্ধুর হবনে পরাণ মোর চকুর ভাষার কুয়ানা গীতেরে ঘুরে রে হিয়ানা বেটে রে প্রণয়র ছবি এতিয়া আমি আহিলোঁ মাংস পুৰিবলৈ, আৰু মাংস পুৰাটো নিশ্চয় সকলোৰে প্ৰিয় হয়। ময়ো বহুত ভাল পাওঁ এইটো খাই। সেইকাৰণে ভাবিলোঁ যে অকণমান মাংস পুৰা যাওক, আৰু এয়া হৈ গ'ল আমাৰ মাংস পুৰা। ইয়াত কেঁচা জলকীয়া, নিমখ, তাৰপিছত ধনিয়া আৰু নেমু টেঙা দি ধুনীয়াকৈ সানিছে, আৰু বহুত টেষ্টি হৈছিলে খাবলৈ। আৰু এতিয়া আহিছে মাছ ভজা পৰ্ব। এয়া আমাৰ খুৰীমাই মাছ ভাজি আছিলে, আৰু মই এয়া মাংস পুৰা খাই আছোঁ। হাতেৰে দেখুৱাই আছিলোঁ টেষ্টি হৈছে বুলি। আৰু বাকীবিলাকেও এয়া বিলাহী কাটি আছিল। মাছৰ মূৰেৰে আমি বিলাহী খাইছিলোঁ, সেইখনো বহুত টেষ্টি হৈছিলে। খাদ্য গোটেইকেইবিধে আমাৰ ধুনীয়া হৈছিলে, বহুত টেষ্টি হৈছিলে। আৰু এইজনী খুৰীমাই আমাৰ মাছ ভাজি আছে। ইহঁতে গুৱাহাটীৰ পৰা স্পেচিয়েলি উৰুকাৰ খানা খাবৰ কাৰণে আহিছিলে গুৱাহাটীৰ পৰা, আৰু প্ৰত্যেক বছৰে আহে ইহঁতে। এইজনী খুৰীমা, ৰ'ব আপোনালোকক ভালকৈ দেখুৱাই আছোঁ খুৰীমাক। এইজনী ৰঙা চুৱেটাৰ পিন্ধাজনী। আৰু এইফালে আমি তিনিওটাই পূৰা কথা পাতি আছিলোঁ, বাইদেউ, খুৰীমা আৰু মই। কিবা কথা পাতি আছিলোঁ, আৰু জানেই তিৰোতা মানুহ লগ হ'লেই কথাৰ মানে আড্ডা হয়, আৰু আমিও কিবা হাঁহি হাঁহি কিবা কৈ আছিলোঁ। এইফালে মাছ ভজা চলি আছে, আৰু এইফালে হৈছে এয়া মাংস। আৰু মাংস ৰান্ধিব বিকাশে মানে ৰান্ধিছিলে, আৰু এয়া ড্ৰাই ভাজি আৰু পিঁয়াজ, ধনিয়া এনেকৈ ধুনীয়াকৈ যোগাৰ কৰি লৈছে। আৰু মাংসখনো খাবলৈ বহুত টেষ্টি হৈছিলে, সি বৰ ধুনীয়া ৰান্ধে। এয়া দেখুৱাইছোঁ আপোনালোকক কি কি যোগাৰ কৰিছোঁ।
এয়া আমাৰ মাংস ভজা আৰম্ভ কৰি দিছে। আগতে পিঁয়াজখিনি ধুনীয়াকৈ ভাজি ল'ব, তাৰপিছত ধুনীয়াকৈ মাংস হোৱালৈকে মই দেখুৱাম অকণমানকৈ, চাই থাকক। ওই রে বহি বহি কেনেকে পারব। এইবাৰ আমাৰ ৰান্ধি থকা হৈছে মাছৰ আঞ্জাখন, আৰু মাছৰ আঞ্জাখন বনাইছিলে মনোজ দাই, সেইখনো বহুত টেষ্টি হৈছিলে। আৰু মাছৰ আঞ্জা বনাইছিলে আদাই দি জাল দিয়া, খাবলৈ বহুত ভাল হৈছিলে। আৰু এইফালেতো জানেই বাকীবিলাকে আৰু লেকচাৰ মাৰি আছে। এতিয়া আমাৰ পাৰ্থই পূৰা লাগি গৈছে বেঙেনা পুৰিবৰ কাৰণে। তাৰ আগে আগে বেঙেনাবিলাক ধুনীয়াকৈ কটাৰীৰে কাটি লৈছে সৰু সৰুকৈ মাজে মাজে, আৰু তাত নহৰু সোমাই লৈছে। এইটো এটা নতুন ষ্টাইল শিকিছে, আৰু এনেকৈ খাই বহুত টেষ্টি হয়। কিন্তু সঁচাকৈ আপোনালোকেও এনেকৈ যদি খোৱা নাই খাই চাব, আৰু হয়তো কিছুমানে খাই পাবও পাৰে, কিন্তু মই জনা নাছিলোঁ। এনেকৈ ধুনীয়াকৈ নহৰু কোষকেইটা দেখিছে, নহৰু কোষকেইটা ধুনীয়াকৈ বেঙেনাৰ মাজত সোমাই দিছে। বেঙেনাটো অকণমানকৈ কটাৰীৰে ভাগ কৰি লৈ আৰু তাৰপিছত পুৰিব দিছে। বহুত টেষ্টি হয় এনেকৈ খাব। আৰু পাৰ্থই খানাখনৰ লিডাৰ বুলি ক'লেও ভুল নহ'ব, কাৰণ একদম প্ৰথমৰ পৰাই লাগি আছে। বজাৰ কৰা বা মানে বস্তুবিলাক আনা, মানে হিচাপ নিকাচ কৰা পূৰা, আৰু একদম খানাৰ কাৰণে পূৰা এক্সাইটেড হৈ আছিলে। আগৰে পৰাই মানে আৰু ভাবি থাকে খানা আহিব কৈ পূৰা এক্সাইটেড হৈ থাকে, আৰু সেইমতে ধুনীয়াকৈ কামো কৰি আছে। বেচেৰাটোৰ হাতখন একেবাৰে জ্বলি যোৱাৰ নিচিনা হৈছে, কাৰণ তাপ বহুত আছিলে। তথাপিতো ধুনীয়াকৈ বেঙেনাখিনি পুৰি দিছে আমাক। এতিয়া আমাৰ চব ৰেডি হৈ গ'ল, আৰু এয়া সৰুবিলাকক ভাত খাব দিছে।
বহু দেৰি হৈছিলে অৱশ্যে ৰাতি, কাৰণ এখন এখনকৈ বনাওঁতে আৰু যিহেতুকে হাঁহি ধেমালি কৰি ৰন্ধা হৈছে গতিকে অকণমান দেৰি হয়। আৰু খানা যিহেতুকে অকণমান দেৰিকৈ খালেও ভাল লাগে। আৰু যিহেতুকে সেইদিনাখন আমাৰ বৰপেটাত গাতা ৰখা হয়, মানে আমি গোটেই ৰাতি আচলতে উজাগৰে জুইৰ গুৰিত থাকোঁ, গতিকে আমি দেৰিকৈয়ে ভাত খাওঁ। সেইকাৰণে আমি এতিয়া আমি এনেকৈয়ে গোটেইবিলাকে লগ হৈ ভাতখিনি খালোঁ। আৰু ভাত খাই হোৱাৰ পিছত আমি গোটেইবিলাকে লগ হৈ জুইও পোৱাইছিলোঁ। তাৰপিছত মানে নেক্সট দিনাখন মাঘৰ 1 তাৰিখে যিহেতুকে মাঘ বিহু, গতিকে সেইদিনাখন আমি মেজিও পোৱা হয়। আৰু সেইখিনিয়ে দেখুৱাম ডাইৰেক্ট, কাৰণ বাকী আৰু মোৰ একো শ্বুট কৰা নহ'ল ৰাতি। ৰাতিপুৱা হয় মাঘৰ 1 তাৰিখ আৰু আমি মেজি পোৱাব লৈছোঁ। আৰু ইহঁতে খুৰীমাহঁত আৰু এয়া খুৰীমাৰ ছোৱালী তনুস্মিতা, ইহঁত গোটেইবিলাকে কীৰ্তন ঘৰত যাব ওলাইছিলে। আৰু আমি ঘৰতে থাকিলোঁ, আমি যোৱা নহ'ল কীৰ্তন ঘৰলৈ, গতিকে ঘৰতে মেজি পোৱাইছোঁ। হ্যাঁ জুড়ি চা তো ফ্ৰেণ্ডছ, এয়া ভিডিঅ'ৰ শেষৰ পৰ্যায়লৈ আহিছোঁ। আজি হৈছে আমাৰ ইয়াত মাঘ বিহু বৰপেটাত, কাৰণ আজি মাঘৰ 1 তাৰিখ। আৰু এয়া মই বনোৱা বস্তুবিলাক ধুনীয়াকৈ সজাই লৈছোঁ। এতিয়া ৰাতিপুৱা এনেকৈ আমি জলপান কৰিম। আগে অৱশ্যে খোৱা হৈছে, পঞ্চামৃত বুলি কয়, সেইখিনি দেখুওৱা নহ'ল। এয়া হৈছে দৈ গুড় আৰু পিঠা পনা, তিল পিঠা, লাড়ু, মাহ কাৰৈ, এইবিলাক হৈছে আমি বনোৱা, মানে মই বনাইছোঁ। আৰু ইয়াৰ লগত এটা বস্তু নিদিলে আধৰুৱা হৈ থাকিব, সেইটো হৈছে এয়া বৰপেটীয়া গাতাৰ আলু বুলি কয়। এইটো বৰপেটাত থাকিবই। আপোনালোকৰ তাতো আলু ভাজেনে জনাবচোন। তো ফ্ৰেণ্ডছ, আজিলৈ আহিছোঁ। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। বাই বাই।